নাগালেণ্ডত হোৱা ভূমিস্খলনৰ সাক্ষী হৈছিল বাইক ৰাইডাৰ্ছৰ দল। চুকাফা ৰাইডাৰ্ছ মটৰ চাইক্লিং ক্লাবৰ ভয়াৱহ অভিজ্ঞতা। ইণ্ডো ম্যানমাৰ সীমান্তলৈ গৈছিল দলটো আৰু অসম লাইভ 24ৰ সন্মুখত অভিজ্ঞতাৰ বিৱৰণ কৰিলে দলটোৱে। দলটোৰ সৈতে আমাৰ সাংবাদিক ইৰশ্বাদ উল্লাৰ এক আছুতীয়া সাক্ষাৎকাৰ আগবঢ়াইছে। চাওক, সমগ্ৰ জিলা শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা বৰ্তমান বানৰ কবলত আছে আৰু এই বানৰ যি উৎস সকলোৱে কৈছে নাগালেণ্ডৰ যি ভূমিস্খলনৰ পাছত এই কাল ৰূপ লৈছিল শান্ত দিখৌ নদীয়ে। কিন্তু এই ভূমিস্খলনক যোনে বৰ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল তেওঁলোকৰ ওচৰলৈ মই যাবলৈ প্ৰথম চেষ্টা কৰিম। চুকাফা ৰাইডাৰ এণ্ড মটৰ চাইক্লিং যি ৰাইডিং যি গ্ৰুপ আছে, ক্লাব আছে, মই তেওঁলোকৰ সদস্যসকলৰ ওচৰত মই দেখিছোঁ। ডেভিড ফুকন এণ্ড টিম, আপোনালোক গৈছিল, কেতিয়া যাত্ৰাপথ গৈছিল, ক'লৈ গৈছিল? আমি 18 তাৰিখে ৰাতিপুৱা ওলাইছিলোঁ। আমাৰ 18, 19, 20 তিনিদিনীয়া আমাৰ ৰাইড আছিলে। তাতে আমি মনচুন ৰাইড বুলি এনুৱেল মনচুন ৰাইড আৰু চেৰিটি লগতে এনুৱেল মনচুন কাম চেৰিটি ৰাইড আছিলে। 18 তাৰিখে ৰাতিপুৱা আমি ওলাইছিলোঁ। তেতিয়া আমাৰ ইয়াত চিটুৱেশ্যন খুব ধুনীয়া আছিলে। এনেকুৱা ইমান ডাঙৰ এটা ডিজাষ্টাৰ হ'ব বুলি মানে আমি ভবা নাছিলোঁ। খুব ধুনীয়াকৈ ঘৰৰ পৰা ওলাই গৈছিলোঁ। তাৰপিছত 18 তাৰিখ 19 তাৰিখে আমি তাত 18 তাৰিখে আমি পালোঁগৈ। 19 তাৰিখে আমাৰ চেৰিটি প্ৰগ্ৰাম আছিলে। চেৰিটি প্ৰগ্ৰামৰ কাৰণে আমি ইণ্ডো ম্যানমাৰ বৰ্ডাৰ ডেনত এখন স্কুলত আমি চেৰিটি কৰিম বুলি গৈছিলোঁ। তাত কি হ'ল, 10 কিলোমিটাৰমান যোৱাৰ পিছত তাতো বৰষুণ আছিলে, কণ্টিনিউ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে। তো বৰষুণ সেইটো 19 তাৰিখে খুব বৰষুণ হোৱা দেখি ৰাস্তাত যেতিয়া লেণ্ডশ্লাইড এইবিলাক দেখিলোঁ, আমি সেই প্ৰগ্ৰামটো কেঞ্চেল কৰিবলগীয়া হ'ল। মানে যিখন স্কুলে আমি চেৰিটি কৰিম বুলি গৈছিলোঁ তাত মানে পূৰা প্ৰিপেয়াৰ কৰি ৰাখিছিলে। অলম'ষ্ট মানে 50 ৰাইডাৰ তাত একোমোলেটেড হোৱা কথা আছিলে। যেনেকৈ আমি 28 ৰাইডাৰ্ছ গৈছিলোঁ, 28 জন গৈছিলোঁ। আৰু আমাৰ লগত নাগালেণ্ডৰ ফ্ৰী বুলি ক্লাব এটা আছিলে, যোনে আমাক তাত হোষ্ট কৰিছিলে, যাৰ পৰা আমি গোটেই ইনফৰ্মেশ্যনখিনি লৈছিলোঁ, ক'ত কেনেকৈ কোনখন স্কুলত হেৰি কৰিম বুলি, আৰু থকা মেলা এভৰিথিং, মানে গেষ্ট হাউচ সিহঁতিয়ে চব ৰেডি কৰিছিলে। তাৰপিছত ৰাতিপুৱা আমি 9টা বজাত টাইম আছিলে। 19 তাৰিখে 9টা বজাত টাইম আছিলে। 9টা বজাত আমি ৰাতিপুৱা যেতিয়া ওলালোঁ গোটেইখন সিহঁতৰ ক্লাবৰ, নহয় 18 তাৰিখে আমি শিৱসাগৰৰ পৰা ওলালোঁ। 19 তাৰিখে নকলাকৰ পৰা য'ত মানে আমি চেৰিটি কৰিম বুলি। তেতিয়া 10 কিলোমিটাৰমান যোৱাৰ পিছত মানে ৰাস্তাত দেখিছোঁ পানী হৈছে, কিবা হৈছে, কিন্তু গন্তব্যস্থান আৰু য'লৈ গৈ আছিলে তাৰ মাজতে ভূমিস্খলন। হয়। তেতিয়া আমি যেতিয়া ইমান ডাঙৰ লেণ্ডশ্লাইড এটা দেখিলোঁ, তাৰপিছত JCB এনেকৈ কাম লাগি আছিলে, কিন্তু পানী যিমান স্পীডত আহিবলৈ ধৰিলে, আমি বোলো পাৰ হৈ যোৱাৰ পিছত ৰিটাৰ্ণ আহিবৰ সময়ত যদি ৰাস্তাই নাথাকে তেতিয়াতো আমি বহুত দিন ফচি যাম তাত। চ' সেইকাৰণে মানে ডিচিশ্যনটো কেঞ্চেল কৰা হ'ল আৰু ঘূৰি দিলোঁ। ঘূৰি পিনে নকলাক বুলি কোৱা জেগাতে আমি স্কুল এখনত চেৰিটি কৰি দিলোঁ। চেৰিটি কৰাৰ পিছত সেইদিনাখনি আমি তাতে থাকিবলগীয়া হ'ল। তাত থাকিলোঁ, কিন্তু নেক্সট ডে আমি গম পালোঁ যে আমি ৰিটাৰ্ণ হোৱা ৰাস্তাত মানে নকলাকৰ পৰা টুইনচাং তাতে মানে কেইবাটাও লেণ্ডশ্লাইড হৈ আছে। তেতিয়া তাত যেন আপোনালোক আছিল, ইয়াত যেন এনেকুৱা ভয়ংকৰ প্ৰলয় হৈছিল, সেই বিষয়ে জানিছিল? সেই বিষয়ে ঘৰৰ পৰা ফোন কৰিছিলে যে বানপানী আহিছে, তহঁতি ক'ত আছ? তো আমি মানে ইমান পেনিক হোৱা নাই তাত, কেলৈ আমি জানো যে শিৱসাগৰত ইমান ডাঙৰ বানপানী দেখা নাই, হৈছে যদিও অলপ চলপ পানী হ'ব, ইমানখিনি আমি চিৰিয়াছলি লোৱা নাই। কেলৈ আমি তাতকৈ ভয়ংকৰ লেণ্ডশ্লাইডবিলাক দেখিছোঁ, হেৰিবিলাক দেখিছোঁ। তো সেইকাৰণে আমি ইমান চিৰিয়াছলি লোৱা নাই মানে হেৰিটো। ঘৰৰ পৰা ফোন কৰিছে যদিও তেতিয়াহ'লে ঘৰৰ পৰা অলপ পেনিক কৰিছে। কৰাৰ পিছত মানে কি হ'ল, ভিডিঅ'টো যেতিয়া দিলে তেতিয়া মই বাকী আমাৰ লগৰখিনি ৰাইডাৰ্ছখিনিক কৈছোঁ যে এনেকুৱা বানপানী হৈছে, চ' আমি সোনকালে ওলালে ভাল হয়। তো সেইদিনাখনি মানে আহি থাকোঁতে এতিয়া লেণ্ডশ্লাইড হৈছে। আমি 50 কিলোমিটাৰমান ডিষ্টেঞ্চ, মানে আমাৰ ৰাতিপুৱা 6টা বজাত ওলাই আমি ইভিনিং 3টামান বজাত আমি টুইনচাং পাইছোঁহি। 50 কিলোমিটাৰ, মানে ক'ৰবাত লেণ্ডশ্লাইড হৈছে, 3-4টা জেগাত বৰষুণো হৈছে, তাৰপিছত ক'ৰবাত ৰাস্তা ভাগিছে, সেনেকুৱা গাড়ী ফচিছে। ভয় মানে কি হ'ল, আমি এডভেঞ্চাৰ এনেকৈ গৈ থাকোঁ ন, ভয়টো আমাৰ ইমান ভয় লগা নাই। তেতিয়াহ'লে আমি মানে কি হ'ল, ছেফটিবিলাক আমি কনচাৰ্ণ কৰোঁ, ইয়াত কিবা এটা হৈছে অকণমান দূৰত ৰখোঁ। তো সেনেকৈ কৰি ভয় মানে এডভেঞ্চাৰ এনেকুৱা আমি গৈ থাকোঁ। আগতেও গৈছে আপোনালোক? নাগালেণ্ডে এনেকুৱা পৰিৱেশৰ মুখামুখি আগত হৈছে নাই? মুখামুখি ইমান বৰষুণ, ফ্ৰিকুৱেণ্টলি বৰষুণ আমি সেনেকৈ পোৱা নাই। আৰু লেণ্ডশ্লাইড হৈছে যদিও মানে ইমান খুব
শ্বৰ্ট ডিষ্টেঞ্চত আমি পোৱা নাই। ধৰি লওক এতিয়া 50 কিলোমিটাৰ ভিতৰত ক'ৰবাত এটা হ'ল, বহুত দেৰি কাৰণে আমি ৰখিবলগীয়া হ'ল, ঘণ্টা 2 ঘণ্টা। কিন্তু এতিয়া মানে কি এটা ওলাই আহোঁ, আকৌ নেক্সট এটা পাওঁ। কিমানটা পাইছিলে হ'ব? আমি টোটেল 6-7টা পাইছোঁ। 7-8টা 50 কিলোমিটাৰ। 50 কিলোমিটাৰ। মই আপোনাৰ আচলতে আৰু এজন আপোনালোকৰ সহযোগী আছে, মই যাব সেইসমূহ মুহূৰ্তটোত কি ভাবিছিলে? ঘৰলৈ ঘূৰি আহি আছিলে, এনেকুৱা এটা অৱস্থা, আপোনালোকেতো ভয় খোৱা নাই ধৰি লওক, কিন্তু ঘৰৰ যিটো অৱস্থা আহি দেখিলে তেতিয়া কি চিন্তা? নাই, আমি সেইটো টাইমত আমি প্ৰায় 24জন ল'ৰা একেলগে আছিলোঁ, আৰু সেই সময়খিনিত আমি একেলগে আছোঁ মানে আমি তেনেকুৱা চিটুৱেশ্যন আগতেও পাইছোঁ, কিন্তু নাগালেণ্ডত এইটো এইবাৰ প্ৰথমবাৰ এনেকুৱা ভয়ংকৰ বান আমি দেখিব পাইছোঁ। মানে যোনবিলাক সৰু সৰু নলা আছিলে তাত দিখৌৰ পানী যিমান আমি নৰ্মেলকৈ দেখিছোঁ, তেনেকুৱা দিখৌখনে বৈ অহা নিচিনা দেখিছোঁ। মানে এটা কালভাৰ উটুৱাই লৈ গৈছে, এটা ভয়ংকৰ দৃশ্য। মানে আজি যদি আপুনি চাবলৈ যায়, আমাৰ তুলি ফালৰ পৰা নাগালেণ্ড যোনখন সীমান্তত নাগালেণ্ড লাগি আছে, তাৰ আজি ডেটত যাবলৈ আমি লংলেং বুলি এখন ডিষ্ট্ৰিক্ট আছে, সেই লংলেং ডিষ্ট্ৰিক্টলৈ যাবলৈ আমাৰ তুলি ফালৰ পৰা আজি ৰাস্তা নাই। লংলেং আমি টুইনচাঙৰ পৰা যেতিয়া আহি পেলাই আমি লংলেং হৈ পেলাই আমি অসম সোমোৱাৰ কথা আছিলে। তো আমি লংলেঙতে আমি 2 দিন ফচিছোঁ। তাৰ পৰা আবৈ হৈ মন যাবলৈও ৰাস্তা নাই, লংলেং হৈ আপোনাৰ চাংটঙীয়া হৈ তুলি আহিবলৈও ৰাস্তা নাই। আমি লাষ্টত আমি ধৰক এটা বহুত ওপৰেদি এটা ৰাস্তা এটা আছিলে, আপোনাৰ মুককচং হৈ পেলাই যাব লাগে, সেইটো কাৰণে আমি 100 কিলোমিটাৰ এটা বেছিকৈ যাবলগীয়া হৈছে সেই ৰাস্তাটো বিচাৰি পেলাই। ভাইৰেল হৈ আছে মোৰ মতে ডেভিড ফুকনেই চাগে, আপুনি ৰাস্তাৰ বৰ কাষলৈ সেইজন আপুনি? হয়, নৌচাদ বেছি চাইডলৈ গৈছে কোৱাজন মই আছিলোঁ তাতে। সেই হিৰণগাড়ী ডিষ্ট্ৰিক্টত মানে কিনাৰতে গাড়ী এখন বলেৰো এখন ফচি আছিলে। আমাৰ ৰাইডাৰ্ছসকল পাৰ হ'বৰ কাৰণে তাতে খুব কম জেগা আছিলে মানে, আৰু পানীৰ সোঁতটো ইমানেই বেছি আছিলে, আৰু বৰষুণো সেই কণ্টিনিউৱাছলি দি আছিলে। মানে আমি জীৱনত এনেকুৱা ডাঙৰ বৰষুণ মানে খুব ভয়ংকৰ বৰষুণ দেখা নাই। 24 ঘণ্টা সময় মানে কণ্টিনিউ একদম ডাঙৰ টোপালৰ বৰষুণ মানে তাত। সেইবোৰ আপোনালোকে ফেচ কৰিছে? সেইবোৰ আমি দেখিছোঁ হয় তাতে। আৰু লেণ্ডশ্লাইড দেখিছিলে নাই? আগতে দেখিছোঁ যদিও কম, মানে এনেকুৱা ৰাস্তা আপোনাৰ মানে লেণ্ডশ্লাইড আমি কওঁ মানে ধৰক এটা পাহাৰৰ অলপ খহিলে JCB দি চাফা কৰি দিলে ধৰক, তাত মানে কমপ্লিট ৰাস্তাটোৱে নাই। আজি ডেটত লংলেং বুলি যোনটো জেগা, লংলেঙৰ পৰা অসমৰ কানেকশ্যন নাই, লংলেঙৰ পৰা আপোনাৰ মন যাবলৈ আবৈ ৰাস্তাটো নাই, এতিয়া লংলেঙৰ পৰা আপোনাৰ টুইনচাং যাবলৈও ৰাস্তা নাই। মানে কি হ'ল, পাহাৰটোৰ ৰাস্তা যোনটো আছে ৰাস্তাটোৱে কমপ্লিটলি তললৈ গুচি গৈছে খহি পেলাই। মই আপোনাৰ ওচৰলৈ আহিম। আপোনালোকে প্ৰথম ৱেডাৰ ফ'ৰকাষ্টটো চাই গৈছিলে নাই? ৱেডাৰ ফ'ৰকাষ্টটো চাইছোঁ, কিন্তু মানে ইমান মনচুন ৰাইড বুলি ক'লে মানে আমি বৰষুণত তিতা এটা এডভেঞ্চাৰ সেইটো বুলিয়ে গৈছিলোঁ। তো ইমান হেৰি কৰা নাই, মুখামুখি হ'ম বুলি ভবা নাই মানে। আপোনালোকৰ ভিডিঅ'বিলাকে এতিয়া ভাইৰেল হৈ আছে? হয়। এয়া আছিল আমাৰ লগত চুকাফা ৰাইডাৰ মটৰচাইক্লিং ক্লাবৰ টিম লিডাৰ ডেভিড ফুকনৰ লগতে তেওঁৰ সহযোগী প্ৰায় 26জন মনচুন ৰাইডিঙৰ বাবে ইণ্ডো ম্যানমাৰ সীমান্তলৈ গৈছিল, আৰু তাতে মুখামুখি হৈছিল এই ভয়ংকৰ যি ভূমিস্খলন। আৰু সেই কথাখিনি আচলতে সেই অভিজ্ঞতাখিনিয়ে পুনৰবাৰ অসম লাইভ 24 সন্মুখত তেওঁলোকে শ্বেয়াৰ কৰিলে। হয়।